ঐতিহ্যমণ্ডিত ডিগবৈ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ কাৰণে আমি 20, 21 আৰু 22 ডিচেম্বৰ তাৰিখ নিৰ্ধাৰণ কৰিছোঁ। ইয়াৰ কাৰণে আমাৰ এতিয়া প্ৰস্তুতি চলি আছে। মহাবিদ্যালয়ৰ বৰ্তমানৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী লগতে প্ৰাক্তন শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলোৱে ইয়াৰ কাৰণে উঠি পৰি লাগিছে। আমি আশা কৰিছোঁ এই অনুষ্ঠান সাফল্যমণ্ডিত হ'ব। আমাৰ তিনিদিনীয়া কাৰ্যসূচী বিশেষকৈ কেইবাটাও বিশেষ অনুষ্ঠানেৰে উদযাপন কৰা হ'ব। প্ৰথম দিনা পতাকা উত্তোলন, মহাবিদ্যালয়ৰ পতাকাৰ লগতে হীৰক জয়ন্তীৰ পতাকা, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, বৰেণ্য বন্দন, য'ত আমাৰ প্ৰাক্তন শিক্ষক কৰ্মচাৰীৰ লগতে প্ৰতিষ্ঠাকালৰ যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছিলে, তেখেতলোক যদি নাই তেখেতলোকৰ পৰিয়ালবৰ্গকো আমি সম্বৰ্ধনাৰ কাৰণে নিমন্ত্ৰণ কৰিছোঁ। ইয়াৰ পাছতে আমাৰ প্ৰথম দিনাই এখন শৈক্ষিক সত্ৰ হ'ব। এই শৈক্ষিক সত্ৰত 4জন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়াই ইয়াৰ সঞ্চালনা কৰিব। এই শৈক্ষিক সত্ৰ উদ্বোধন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালদেৱে। দুটি বক্তৃতা প্ৰদান কৰিব ক্ৰমে সাহিত্য একাডেমীৰ অনুবাদ বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাদেৱ আৰু পদ্মশ্ৰী বিজ্ঞানী উদ্ভাৱক উদ্ধৱ বৰালীদেৱে। এই শৈক্ষিক অনুষ্ঠানৰ পিছতে সন্ধিয়া সময়ত এক বিশেষ বন্তি প্ৰজ্বলন কাৰ্যসূচী থাকিব, য'ত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাই 60 থোপি বন্তি প্ৰজ্বলন কৰিব মহাবিদ্যালয়ক আলোকিত কৰি। ইয়াৰ পাছত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান কৰিব। আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ তথা ছাত্ৰকতা সভাই ইয়াৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। দ্বিতীয় দিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহত আমাৰ তেওঁলোকৰ মিলন সমাৰোহ হ'ব, নপুৰণি ছাত্ৰ ছাত্ৰীৰ মিলন সমাৰোহ। লগতে তেওঁলোকে বিভিন্ন বিভাগত গৈ বিভাগবিলাকে প্ৰকাশ কৰিবলগীয়া যিখিনি প্ৰাচীৰ পত্ৰিকা থাকিব সেইখিনি উন্মোচন কৰিব। তৃতীয় দিনা আমাৰ তিনিটা মূল কাৰ্যসূচী। প্ৰথমতে সাংস্কৃতিক শোভাযাত্ৰাতে হ'ব ডিগবৈ মহাবিদ্যালয়ৰ পৰা ডিগবৈ চহৰলৈ। ইয়াৰ পিছতে মুকলি সভালৈ আমি নিমন্ত্ৰণ কৰিছোঁ মুখ্য অতিথিৰূপে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মুখ্য বক্তাৰূপে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ক, সন্মানীয় অতিথিৰূপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী, লগতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু উচ্চ শিক্ষা বিভাগৰ বিষয়াবৰ্গ, আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল, ডিগবৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সদস্যসকল, ডিগবৈ মহাবিদ্যালয় শৈক্ষিক পৰিষদৰ মাননীয় সদস্যসকল, লগতে ডিগবৈৰ গণ্যমান্য ব্যক্তি। আৰু সন্ধিয়া আমাৰ এক বিশেষ সাংস্কৃতিক কাৰ্যসূচী হ'ব ডিগবৈ মহাবিদ্যালয় প্ৰতিষ্ঠাকালৰ পৰা জড়িত স্বৰ্গগত পুৰোধা ব্যক্তিসকলৰ স্মৰণত। আৰু এই অনুষ্ঠানত আমাৰ এগৰাকী অতিথি শিল্পী থাকিব, জনপ্ৰিয় গায়ক আশিষজী বৰপাত্ৰ গোহাঁই। প্ৰথম দিনা এটা কাৰ্যসূচী থাকি গৈছে, সেয়া হৈছে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী। গ্ৰন্থমেলাৰ প্ৰদৰ্শনী দ্বাৰা উন্মোচন কৰিব আমাৰ জনপ্ৰিয় সাহিত্যিক পুণ্য শইকীয়াদেৱে। আমাৰ এই গোটেইখিনি অনুষ্ঠান সুকলমে হ'ব বুলি আশা কৰিছোঁ। সকলোৱে ইয়াৰ কাৰণে যিমান পাৰে চেষ্টা কৰিছে। অৰ্থ সংগ্ৰহৰ পৰা ধৰি ব্যক্তিক নিমন্ত্ৰণালৈকে আমাৰ প্ৰস্তুতি শেষৰ ফালে আহিছে। আমি আশা কৰিছোঁ এই কাৰ্যসূচীয়ে মহাবিদ্যালয়ৰ কাৰণে এক নতুন দিগন্তৰ সূচনা কৰিব। সকলো ল'ৰা ছোৱালীকে ধৰি কিশোৰ শিক্ষয়িত্ৰী সকলো অধীৰ অপেক্ষাৰে আছে বিশিষ্ট ব্যক্তিসকলক আপ্যায়নৰ কাৰণে, তেখেতলোকক লগ পাবৰ কাৰণে, তেখেতলোকৰ সৈতে মত বিনিময় কৰিবৰ কাৰণে। আৰু আমি আশা কৰিছোঁ শৈক্ষিক ক্ষেত্ৰত ই এক যথেষ্ট দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও বিশেষভাৱে লাগি পৰিছে, তেখেতলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই তিনিদিনীয়া যি কাৰ্যসূচী আছে, এই কাৰ্যসূচীত ডিগবৈ তথা ডিগবৈ মহাবিদ্যালয়ৰ লগত জড়িত তথা সমাজৰ গণ্যমান্য সকলো ব্যক্তিকে মই আমাৰ এই অনুষ্ঠানলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ অনুষ্ঠান সাফল্যমণ্ডিত হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত